হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নৰ লগৰজনক পুলিচে এৰেষ্ট কৰিছিল আৰু পুৱতিয়ে নিউজত পাই ৰত্নক দেখাই দিছিল। আৰু তাৰ কাৰণে মাক বাপেকৰ আজি এনেকুৱা কষ্ট পাব লগা হৈছে, এনেকুৱা ল'ৰা থকাতকৈ মৰি যোৱাই ভাল বুলি কৈছিল। আৰু অনিমেষ এনেকুৱা বুলি ভবাই নাছিল বুলি কৈছিল, আৰু তই গম নোপোৱা নেকি বুলি ৰত্নক সুধিছিল। আৰু এতিয়া ৰত্নই মই কেনেকৈ গম পাম বুলি পুৱতিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শুনে শেৱালিক পুৱতিৰ ঠাইত তুমি কিয় মালিচ কৰিছিলা বুলি সুধিব, আৰু তেতিয়া শেৱালিয়ে ভণ্টিৰ হাত বিষোৱাৰ কাৰণেহে মই দিলো আৰু তাই দিব দিছিল বুলি শুনক কব। আৰু তেতিয়া শুনে শেৱালিক গালি পৰা দেখিবলৈ পাব। এইফালে আকৌ শুনতৰ ঘৰলৈ আজি পইচা বিচাৰি মানুহ আহিব, আৰু তেতিয়া শুনে মানুহক দেখি আচৰিত হব। আৰু তেতিয়া কিবা কাম আছে নেকি বুলি সুধিব, আৰু তেতিয়া ৰত্নৰ কথা সুধিব, আৰু আমাৰ পইচা লৈ ট্ৰেডিঙত ইনভেষ্ট কৰিছিল আৰু সেইবিলাক বোলে ফ্ৰড আৰু সকলোকে পুলিচে এৰেষ্ট কৰিছে, এতিয়া আমাৰ পইচা ৰত্নই ঘূৰাই দিব লাগিব বুলি কব। আৰু তেতিয়া শুনহঁতৰ ৰত্নৰ ওপৰত বহুত বেছি খং উঠা দেখিবলৈ পাব। ইফালে আকৌ ঘৰলৈ ৰত্নক বিচাৰি মানুহ অহা গম পাই ৰত্নই কি কৰিম কি নকৰিম বুলি ভাবি চুইচাইড কৰিবলৈ ল'ব, আৰু সেইখিনি সময়তে শুন আৰু পৰি ৰত্নৰ ওচৰলৈ গৈ তেনেকুৱা অৱস্থাত দেখা পাব। এতিয়া বৰ ৰত্নক বচাব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।